বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতিৰে আদিবাসী লোকসকলৰ ঝুমুৰ নৃত্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এইবাৰ নৃত্য পৰিৱেশন কৰিব, যাক লৈ আচলতে আদিবাসী জনগোষ্ঠীয় লোকসকলৰ মাজত ব্যাপক উৎসুকতা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আদিবাসী লোকসকলে আগন্তুক যি 24 ফেব্ৰুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত এই নৃত্য পৰিৱেশন কৰাক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ পৰাও কেইবাগৰাকীও যুৱক যুৱতীয়ে এই নৃত্যত উপস্থিত থাকিব আৰু তেখেতসকলৰ পাৰদৰ্শিতা তাত প্ৰদৰ্শন কৰিব। মোৰ লগত ইতিমধ্যে উপস্থিত আছে আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী জ্যেষ্ঠ নেতা। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব চৰকাৰখনৰ এনেধৰণৰ প্ৰচেষ্টাক আচলতে কেনেধৰণে গণ্য কৰিব? আমি সঁচাকৈ আনন্দিত যে চাহ শ্ৰমিক তথা আদিবাসীসকলৰ যোনটো নেকি ঝুমুৰ নৃত্যক যেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অহা 24 তাৰিখে যোনটো নেকি বিশ্ব ৰেকৰ্ড গঢ়াৰ এটা পৰিকল্পনা কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, লগতে বিভিন্ন দেশৰ পৰা আমাৰ ইয়াতে প্ৰতিনিধি আহিব এডভান্টেজ আছামৰ কাৰণে। আমি সঁচাকৈ আনন্দিত আৰু উৎফুল্লিত যে আদিবাসীসকলৰ যোনটো নেকি কলা কৃষ্ট যেনেকুৱা ধৰণে চৰকাৰে গুৰুত্ব সহকাৰে লৈ যেনেকুৱা ধৰণে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ হিচাপে আমাৰ বাক্সাৰ পৰাও 64 জন নাচনীসকলে বা যিসকল ল'ৰাসকল আছে ঢোল মান্দল বজাব আৰু তেওঁলোকেও অংশগ্ৰহণ কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। গতিকে ইতিমধ্যে আমি আনন্দিত যে এই ক্ষেত্ৰত সঁচাকৈ বাক্সা জিলাই অংশগ্ৰহণ কৰাটোৱে আমাৰ কাৰণে সৌভাগ্য বুলি আমি ক'ব পাৰোঁ। অসমৰ আচলতে প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ যি চৰকাৰখনে পৰিকল্পনা হাতত লৈছে, আদিবাসী লোকসকলৰ বিভিন্ন ক্ষেত্ৰত আচলতে অসুবিধা আছে, সেইসমূহ সম্পূৰ্ণ কৰাৰ তেখেতসকলে পৰিকল্পনা হাতত লৈছে। সমান্তৰালভাৱে যি ঝুমুৰ নৃত্য এইবাৰ উপস্থাপন কৰিব সুন্দৰভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত, আচলতে কেনেধৰণে গৌৰৱ অনুভৱ কৰিছে? সঁচাকৈ আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আদিবাসীসকলৰ বা চাহ শ্ৰমিকসকলৰ যোনটো নেকি কলা কৃষ্টি বা সংস্কৃতি যেনেকুৱা ধৰণে ঝুমুৰৰ জৰিয়তে তেওঁক এটা বাৰ্তা প্ৰেৰণ কৰিব। তেওঁৰ যোনটো নেকি চাহৰ লগত নহয়, অকল তেওঁ চাহ বাগিচাতে নহয়, কিন্তু তেওঁলোকৰ কলা কৃষ্টি যোনটো নেকি আছে এইটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে ব্যৱস্থা কৰিছে সঁচাকৈ আনন্দিত। আৰু যেনেকৈ আদিবাসী একোৰ জৰিয়তে এটা আমাৰ অসমৰ কাৰণে এটা সুকীয়া পেকেজ এটা ঘোষণা কৰিছে আৰু এইটো হিচাপেও ডেভেলপমেণ্টৰ কাৰণে বিশেষ চিন্তা চৰ্চা কৰিছে। গতিকে সঁচাকৈ আমি আনন্দিত যে যেনেকুৱা চাহ শ্ৰমিকৰ জীৱনশৈলী পৰিৱৰ্তন হৈছে, আমি আশা কৰিব পাৰোঁ যে তেওঁলোকৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিচিনা আগবাঢ়ি গৈ আছে আৰু আগন্তুক দিনত এটা ভাল বাৰ্তা আহিব আৰু অসমৰ কাৰণে চাহ শ্ৰমিকৰ কাৰণে এটা ভাল বাৰ্তা আহিব বুলি আমি আশা কৰিব। আদিবাসী ছাত্ৰ সন্থাৰ আন এগৰাকী ব্যক্তি উপস্থিত আছে, আপোনাৰ ওচৰলৈ আহিছো। প্ৰধানমন্ত্ৰীৰ সন্মুখত ঝুমুৰ নৃত্য উপস্থাপন কৰিব, কেনেধৰণৰ সুখ অনুভৱ কৰিছে? হয়, সৰ্বপ্ৰথমে মই আমাৰ মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান কষ্টৰ মাজতো আমাৰ ঝুমুৰ নৃত্য যিহেতু প্ৰধানমন্ত্ৰীৰ ওচৰতে উপস্থাপন কৰিবলৈ ওলাইছে আৰু আমিও সমগ্ৰ জিলাৰে পৰা সমগ্ৰ অসমৰ পৰা আমি সহায় কৰিছোঁ। আৰু অসমৰ ভিতৰত আমাৰ বাক্সা জিলাৰ পৰা আমাৰ নাচনী তাতে ভাগ লৈ আছে। তো আমি আশা কৰিছোঁ এই ঝুমুৰৰ তালে তালে যিহেতু আমাৰ উজনিৰ পৰা নামনিলৈকে এতিয়াও আমি গৰ্জি আছোঁ যে আমাৰ জনজাতিকৰণ হ'ব লাগে। তো এইটো ঝুমুৰৰ আৰতে সেইটো উপস্থাপন হ'ব লাগে, এইটো আমি এটা আশা কৰিছোঁ আৰু সেইটোৱে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি আশা কৰিছোঁ। হয়, এনেধৰণে আচলতে 24 ফেব্ৰুৱাৰীৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত তেখেতসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব, তাক লৈ আচলতে মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। তেনে ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাৰ পৰাও 64 গৰাকী ল'ৰা ছোৱালীয়ে এই নৃত্যত উপস্থিত থাকিব আৰু তাক লৈ আচলতে তেখেতসকলে উৎসুকতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।